হয় কেবল কেবল হয় আমি প্ৰশাসনক পোনপ্ৰথমে ধন্যবাদ দিব বিচাৰিম কাৰণ ধন্যবাদ দিয়াৰ যোগ্যতা আছে চৰকাৰক চৰকাৰে এই যি পদ্ধতি ৰখি গৈছিলে বিভিন্ন কাৰণত ৰখি গৈছিলে বিভিন্ন অজুহাত লৈ পেলাই ৰখি গৈছিল সুপ্ৰিম কোৰ্টৰ কেছ এইবিলাক বিভিন্ন ধৰণৰ মাধ্যমৰ যোগেদি আমাৰ মাজত এটা বিৰতি হৈ গ'ল দীৰ্ঘম্যাদী এটা যি স্থগিত হৈ পৰিছিলে তাৰ আজি স্থগিতৰ পিছতে আজি আকৌ দেখিলোঁ আমি পুনৰ ইয়াৰ উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ হৈছে খুব ভাল লাগিছে কাৰণ কি ইয়াত ট্ৰাইবেল বেল্টৰ মাটি হয় বেল্ট এণ্ড ব্লকত যিবিলাকৰ ব্যক্তি আজি যিবিলাকৰ ঘৰ আছিলে সেইবিলাক যোগ্যতাবিহীন তেওঁলোকৰ ঘৰ আৰু তেওঁলোকে যোগ্যতাবিহীনভাৱে তেওঁলোকে অবৈধভাৱে ইয়াতে বহি আছিলে আৰু এইবিলাক যিবিলাক আজি দেখিছে এইবিলাক একচুৱেলি আগতে তেওঁলোক উচ্ছেদ কৰা হৈছিলে তেওঁলোকক আৰু কোনে কি প্ৰৰোচনা কৰি পেলাই আকৌ ইয়াতে তেওঁলোকক সংস্থাপন কৰিলে পুনৰ সংস্থাপন কৰি ৰাখিলে তেওঁলোক অতি ঘৃণনীয় আৰু এটা গৰিহণাযোগ্য কাৰ্য কৰিলে আৰু আজি প্ৰশাসনে পুনৰ ইয়াতে প্ৰশাসনৰ যি হাতোৰা ইয়াতে পেলালে আমি প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অসম চৰকাৰৰ লগতে আমি সংগঠনৰ ফালৰ পৰা আমি অসম ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ ওচৰত আমি আমাৰ যি সন্তুষ্টি কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ।